নমস্কাৰ, মই বাক্সা জিলাৰ ৰামপুৰ জনকল্যাণ হাইস্কুলৰ ছাত্ৰ যুৱজ্যোতি ৰাভা। মই নিৰ্বাচন কৰা টকাটো হৈছে লোকেল কমিউনিটি প্ৰব্লেমছ। তাৰ ভিতৰত মই নিৰ্বাচন কৰা দিশটো হৈছে কৃষি আৰু জীৱিকা সম্পৰ্কীয় সমস্যা। এইখিনি পৰ্যালোচনা কৰিবলৈ যাওঁতে মোৰ মনলৈ অহা দিশকেইটা হ'ল: প্ৰথম, মাটি খণ্ডিতকৰণ। আগৰ দিনত জনসংখ্যা কম আছিল, কৃষি ভূমি বেছি আছিল, ফলত কৃষিৰ সমস্যা হোৱা নাছিল। কিন্তু বৰ্তমান জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত মাটি খণ্ডিতকৰণ হ'ল আৰু কৃষিভূমিৰ নাটনি হ'ল। ইয়াক সমাধান কৰিবলৈ হ'লে আমি কেইটামান উপায় উদ্ভাৱন কৰিব লাগিব। যেনে কম সময়ত অধিক উৎপাদন, একে সময়তে কেইবাটাও শস্য কম সময়ত ব্যৱহাৰ কৰা। ইয়াৰ উপৰিও আমি শস্য বৰ্তনৰ ব্যৱস্থা কৰিব পাৰোঁ। দ্বিতীয় দিশটো হ'ল বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা। অসমৰ মানুহে কৃষি উৎপাদনৰ বাবে বেছিভাগ বৰষুণৰ ওপৰতেই নিৰ্ভৰ কৰে। ইয়াৰ সমাধান কৰিবলৈ হ'লে আমি কেইটামান কাম হাতত ল'ব পাৰোঁ। যেনে উন্নত পদ্ধতিৰে জলসিঞ্চন ব্যৱস্থা, উন্নত জাতৰ বীজ ব্যৱহাৰ। ইয়াৰ পৰৱৰ্তী দিশটো হ'ল কৃষিৰ নিম্ন উৎপাদনশীলতা। আমি খেতি কৰিলে আশা অনুৰূপ ফল নাপাওঁ। ইয়াৰ সমাধান কৰিবলৈ হ'লে আমি কিছুমান কাম হাতত ল'ব লাগিব। উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব, অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছৰ দিশটো হ'ল কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা। কীটনাশক দ্ৰব্যই মাটিৰ উৰ্বৰতা হ্ৰাস কৰাৰ লগতে আমাৰ শৰীৰত ব্যাঘাত জন্মায়। তাক সমাধান কৰিবলৈ হ'লে আমি জৈৱিক ব্যৱস্থা হাতত ল'ব লাগিব।